Hi friends, good morning. আপোনালোকৰ সকলোৰে ভালনে? নিশ্চয় ভালে আছে। ভালে থাকক, সুস্থ থাকক তাকে মই কামনা কৰো। সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। পুৰা চৰ্দি লাগিছে, মাতটো ভঙা ভঙা ওলাইছে নিশ্চয়। আপোনালোকৰ লগত মোৰ মনৰ কথা কিছুমান শ্বেয়াৰ কৰো বুলি ভাবিছো। ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলো। আপোনালোকৰ বাৰু মোৰ নিচিনা ভাৱ হয় নাই জনাবচোন। মোৰ হলে হয়, সেইকাৰণে ভাবিছো আপোনালোকৰ লগতে কথাখিনি শ্বেয়াৰ কৰো। বহি লওঁ দেই। সেইকাৰণে ভাবিছো আপোনালোকৰ লগতে মই কথাখিনি শ্বেয়াৰ কৰো। বিহু আহি পাইছেহি, বহাগৰ বিহু দি ঘৰলৈ যাব নোৱাৰো। বেয়া লাগিছে, মানে মনটো বহুত বেয়া লাগিছে। আমি ছোৱালী মানুহবোৰ বিয়া হৈ আহিলে এখন ঘৰ চম্ভালিবলগীয়া হয়, সংসাৰৰ মায়াজালত সোমাই পৰিবলগীয়া হয়। সংসাৰৰ মানে মেৰ পাকত নহয়নে? এতিয়া ল'ৰা ছোৱালী স্কুল খুলিছে, ল'ৰা ছোৱালী এডমিশ্যন হৈছে, আকৌ কিছুমানে চাকৰি কৰাসকলে ছুটি নেপায়, সেইকাৰণে যাব নোৱাৰো। আৰু বিহুৰ দিনা সকলোৱে যেন ককাই ভাই মা দেউতা গোটেইখিনি মিলি যেন ভাত এসাঁজ খাম, ফূৰ্তি কৰিম, মনৰ কথা পাতিম, মা খাবতি ল'ম, দেউতা খাবতি ল'ম, এনেকুৱা ভাৱবোৰ আহে। ছোৱালী মানুহনো কেইদিন আমি থাকিবলৈ পাওঁ বাৰু? মা দেউতা ঘৰত নেপাওঁৱে, আলহী নিচিনাকে যাব লাগে নহয়নে? এদিন বা দুদিন থাকিবলগীয়া হয়, হেঁপাহেই নপলায় ঘৰত থাকি। প্ৰত্যেক ছোৱালীয়ে ঘৰত বেছিদিন থাকিবলৈ নাপায়। সংসাৰৰ নিয়ম, প্ৰত্যেকজনী ছোৱালীয়ে ডাঙৰ দীঘল কৰি পঢ়াই শুনাই এখন ঘৰলৈ উলিয়াই দিব লাগে নহয়নে? ল'ৰাসকলে থাকিবলৈ পায়, মা দেউতাহঁতৰ মানে সদায় ল'ৰাবিলাকে পায়, আমি ছোৱালীবিলাকে নেপাওঁ। বহুত দুখ লাগে এইবিলাক কথা ভাবি। মই এইবিলাক কথাকে ভাবি থাকোঁ। আপোনালোকে ভাবে নাই বাৰু? এইবিলাকে ভাবোঁ, সেইকাৰণে আপোনালোকৰ লগত মানে মই এইখিনি কথা শ্বেয়াৰ কৰোঁ বোলো, কথাখিনি আলোচনা কৰোঁ, আপোনালোকতে কওঁ, কাকনো ক'ম, এনেকৈ বুলি ভাবি পেলাই আপোনালোকৰ লগতে পাতিছোঁ। সৰুৰ পৰাই ডাঙৰ দীঘল কৰিলে চাওকচোন, একেবাৰে পানী কেঁচুৱাৰ পৰা গু মূৰ ধুৱাই ডাঙৰ দীঘল কৰি মেলি এতিয়া আমি চাওকচোন লোকৰ ঘৰত আছোঁহি। নিজৰ সন্তান, মা দেউতাহঁতৰ নিজৰ সন্তান আহি আমি এই লোকৰ ঘৰত আমিও সংসাৰ চলাবলগীয়া হৈছে, আমিও তেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিবলগীয়া হৈছে। ভাবিলে কিবা কথাবিলাক আচৰিত লাগি যায় নহয়নে? সঁচাকৈ কিমান দিন যে থাকিবলৈ পায়, বেয়াই লাগে। যাওঁ এদিন আলহী নিচিনাকৈ যাওঁ, সেইবিলাকে মই ভাবি থাকোঁ। আৰু আজি সেই মা দেউতাৰ কাৰণে আমি এই সংসাৰখন দেখিবলৈ পালোঁ, এই ধুনীয়া পৃথিৱীখন দেখিবলৈ পালোঁ। মা দেউতাৰ কাৰণে আজি সংসাৰ কি সেই বস্তুটো পালোঁ। ধুনীয়া পৃথিৱীখনৰ লগত চিনাকি কৰাই দিলে আমাক মা দেউতাই। আজি বহুত মনত পৰে মা দেউতালৈ, ভাইটি ভণ্টিহঁতলৈও মনত পৰে। এতিয়া আমাৰে বাই ভনী 4জনী আছে, আমি লগেই নাপাওঁ, ফোনতহে পাতোঁ কথা, কি কৰিছ কি নাই চাওকচোন। নিজৰ বাই ভনীকেইজনীয়ে আজি মানে ফোনত কথা পাতিবলগীয়া আছে। সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ, হৈ পেলাই এতিয়া লোকৰ ঘৰলৈ এখন ঘৰলৈ আহিলোঁ। এতিয়া একেলগতে গোটেইকেইজনী গোট খাবলৈকে দিগদাৰ চাওকচোন, তেনেকুৱা হয়। আজি এতিয়া কোনোবা আহিব পাৰিলে, কোনোবা এজনী আহিব নোৱাৰে, তেনেকুৱা হয়। কিবা এটা উৎসৱ পাতিলেহে গোটেইখিনি একলগ হোৱা হয় নহয়নে? এনেকুৱা হয়। বহুতে মনত পৰে সঁচাকৈ মা দেউতালৈ। যদি বিয়া নহ'লোহেঁতেন, মা দেউতাৰ লগত থাকিলোহেঁতেন, মাক সাবতি ধৰিলোহেঁতেন, দেউতাক সাবতি ধৰিলোহেঁতেন, দেউতাৰ লগত থাকিলোহেঁতেন, মাৰ লগত জোৰচে ধৰি শুই থাকিলোহেঁতেন, এনেকুৱা এটা লাগে মানে। বহুত বেয়া লাগে, বহুত দুখ লাগে। কি কৰিব, এইবিলাক সংসাৰৰ নিয়ম। আপোনালোকৰ তেনেকুৱা লাগে নাই জনাবচোন। মই এইবিলাকে ভাবোঁ। মোৰ ল'ৰা দুটাই যেনেকৈ মোক ধৰি সাবতি ধৰে মা বুলি, আমিও যেন তেনেকৈ থাকিবলৈ পালে। এটা সময়ত আমিও তেনেকৈ আছিলোঁ। এতিয়া লোকৰ ঘৰলৈ বিয়া হৈ আহিলোঁ, মাক হ'লোঁ। এতিয়া ল'ৰা ছোৱালীৰ দায়িত্ব, মানুহজনৰ দায়িত্ব ল'বলগীয়া হয়, সময়মতে যাব নোৱাৰোঁ, এনেকুৱা হয়। আপোনালোকৰ হয় নাই বাৰু? মোৰ বহুত মনত পৰে মা দেউতালৈ। আপোনালোকক মই মোৰ মা দেউতাৰ ফটো দিম, চাব, বহুত মনত পৰে। আৰু আমাৰ দেউতা মা বয়স হৈছে, দেউতাও অসুস্থ। দেউতা অসুস্থ, ডিব্ৰুগড় মেডিকেলত ভৰ্তি হৈ আছিল, তেতিয়া গৈছিলোঁ। মা এনেই ভালেই, মাৰ অসুস্থ হৈ আৰু বেমাৰে আৰু মেডিচিন খাই থাকিবলগীয়া হয়, দেউতাও মেডিচিনেই খাই থাকিবলগীয়া হয়। এতিয়া যেন থকা হ'লে
মা দেউতাক আপডাল কৰিলোহেঁতেন মাহঁতৰ দেউতাহঁতৰ কাষত থাকিলোহেঁতেন এনেকুৱা ভাববিলাক আহে বহুত দুখ লাগে মানে ফোন কৰোঁ কেনেকৈ আছ ভাত পানী খাইছানে নাই নে এইবিলাক সুধি থাকোঁ মানে নিজে চকুৰে দেখিলোহেঁতেন কৰিলোহেঁতেন এনেকৈ বনাই মেলি খোৱালোহেঁতেন যত্ন ল'লোহেঁতেন এনেকুৱা ভাববিলাক আহে একেবাৰে যাবও নোৱাৰোঁ বহুত দুখ লাগে জানেনে বিহুটো যিমানে ঢোল পেঁপা মাত শুনিছোঁ কুলি মাত শুনিছোঁ সিমানেই ঘৰলৈ মনত পৰে এতিয়া যেন মাৰি ঘৰলৈ গ'লোহেঁতেন ঘৰত থাকিলোহেঁতেন সৰুকাললৈ মনত পৰে আৰু বহুত দেউতাই জেতুকা আনি দিয়ে আমাৰ ঘৰত জেতুকা নাছিলে যে ওচৰৰ পৰা জেতুকা আনি দিয়ে বিহু দিনাখন ল'বলৈ আৰু মায়ে ধুনীয়াকৈ আমাক পিঠা পনা খাবলৈ দিয়ে নতুন কাপোৰ দেউতা মায়ে আনি দিয়ে পিন্ধিবলৈ আৰু আমাৰ মামাৰ ঘৰলৈ লৈ যায় আমাক বিহু দিনা আমাৰ মামাৰ ঘৰ আমাৰ ওচৰতে বেছি দূৰ নহয় মাহঁতৰ ঘৰৰ পৰা আৰু লৈ যায় আৰু আমাক তাৰ পাছতে আৰু সেইবিলাকেই বহুত মনত পৰে নিজৰ ভাইটি ভণ্টিহঁতৰ লগত ধেমালি কৰা খেলা সৰুৰ পৰা সেইবিলাক এতিয়া আৰু ক'ত চবেই প্ৰত্যেকেই এখন এখন ঘৰ সংসাৰ চম্ভালিবলগীয়া আছে সেইবিলাকেই মানে মনত পৰে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত এই কথাখিনি শ্বেয়াৰ কৰোঁ এনেও মা দেউতালৈ মনত পৰে আৰু বিহু যিমান চাপি আহিছে নহয় সিমানেই মনত পৰি আহিছে মানে মনটো মানে কিবা লাগি গৈছে মানে সেইকাৰণে বোলো মোৰ মনৰ এই কথাখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ মানুহজনে কৈছে যাবা বিহুত ওচৰত গ'লেহে যোৱা নেকি বিহু পাছত এদিন কৰি আহিবা তেনেকৈ কৈছে আৰু বিহুত মন পাবা নহয় তেতিয়া যাবা তেনেকৈ বুলি কৈছে বুলি কৈছোঁ আৰু বহুত মনত পৰে আৰু কি কৰিব মা দেউতাৰ সমান হ'বই নোৱাৰে মা দেউতাই মানে মেইন মা দেউতাই ভগৱান আৰু যিসকল ল'ৰাসকলে মা দেউতাৰ লগত থাকে সেই ল'ৰাসকলে যে মা দেউতাক ভালদৰে চোৱা চিতা কৰিব লাগে আমি ছোৱালী মানুহ লোকৰ ঘৰলৈ ওলাই আহোঁ নহয়নে মানে সংসাৰৰ নিয়ম আমি বিয়া দি দিয়ে আমি পটককৈ যাব নোৱাৰোঁ ল'ৰাসকলে সদায় মা দেউতাৰ লগতে থাকে মা দেউতাক সদায় তেওঁলোকে ভালকৈ চোৱা চিতা কৰাটো উচিত অসুস্থ মা দেউতাকক ভালকৈ চোৱা চিতা কৰিব লাগে আৰু মা দেউতাকক গালি গালাজ কৰিব নালাগে আৰু বহুতে দেখোঁ মাক দেউতাকক বহুত গালি গালাজ কৰে বেয়া ব্যৱহাৰ কৰে তাৰমানে আজি যদি মা দেউতা নাথাকে তেতিয়া কেনেকুৱা লাগে বাৰু যাৰ মা দেউতাক আছে নহয় লগত বেয়া ব্যৱহাৰ সঁচাকৈ কৰিব নালাগে মা দেউতাৰ সমান ভগৱান কোনো হ'বই নোৱাৰে যেতিয়ালৈকে মা দেউতাৰ কাষত থাকে সেই অনুভৱটো নহয় যেতিয়া নাথাকে নহয় তেতিয়া মানে সেই অনুভৱটো হয় আজি যেন মা দেউতা থকা হ'লে আৰু তেনেকুৱা এটা ভাৱ হয় সেইকাৰণে সদায় মা দেউতাক যিসকল ল'ৰাবিলাক থাকিবলৈ পায় ল'ৰাবিলাকেতো থাকিবলৈ পায় তেওঁলোকে যেন মা দেউতাকক সদায় ভালদৰে চোৱা চিতা কৰে আৰু বোৱাৰীবিলাকেও সদায় নিজৰ মাকৰ নিচিনাকৈ ব্যৱহাৰ কৰিব লাগে নিজৰ মা আৰু মাকসকলেও শাহু বুলি নাভাবি নিজৰ ছোৱালী বুলি ভাবিয়ে মৰম কৰিব লাগে বোৱাৰীবিলাককো মই সেইটোৱে ভাবোঁ কাৰণ আমি ছোৱালীবিলাকতো ওলাই আহোঁ নহয়নে বোৱাৰীবিলাককে নিজৰ ছোৱালীৰ দৰে ভাবিব লাগিব সেই বোৱাৰীসকলে প্ৰত্যেকটো মুহূৰ্ততে পায় সেইকাৰণে সদায় বোৱাৰীবিলাকক নিজৰ ছোৱালীৰ দৰে ভাবিব লাগে আৰু ল'ৰাসকলেও নিজৰ মাকক দায়িত্ব ল'ব লাগে মাকক বেয়া ব্যৱহাৰ কৰিবই নালাগে দেউতাকক আৰু যেতিয়া থাকে সেই কথাটো অনুভৱ কৰিব পৰা নাযায় যেতিয়া নাথাকে তেতিয়া অনুভৱ কৰিব পৰা যায় তেতিয়া কান্দিটো একো লাভ নহয় জীয়াই থাকোঁতে সেইকাৰণে ভালকৈ চাব লাগে মাক দেউতাকক সেইটোৱেই কথা আৰু মই মানে আপোনালোকৰ আগত এইখিনিকে মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া নটিফিকেশ্যন আগতীয়াকৈ পাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে মোৰ চেনেলটো বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো দীঘল নকৰোঁ ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ আজি তেনেহ'লে ফ্ৰেণ্ডছ বাই বাই